প্লিজ ভিডিঅ'টো স্কিপ নকৰিব। সাংঘাতিক ভয়ংকৰ ভিডিঅ' এটা ভাইৰেল হৈছে। আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাওকচোন। ৰাজীৱ হদিয়াৰ নামত স্মৃতি স্তম্ভ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছিল অখিল গগৈয়ে, আৰু সেয়াই হৈছে বৰ্তমান অখিল গগৈয়ে হাতে কামে লগাইছে ৰাজীৱ হদিয়াৰ স্মৃতি স্তম্ভ নিৰ্মাণত। আমি এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছোঁ যে গণশিল্পী মাটিৰ শিল্পী ৰাজীৱ হদিয়াৰ মৃত্যুৰ পিছতে তেখেতৰ পৰিয়ালক অখিল গগৈয়ে ৰাজীৱ হদিয়াৰ নামত স্মৃতি স্তম্ভ নিৰ্মাণৰ কথা কৈছিল, আৰু বৰ্তমান সেই কথা কামলৈ ৰূপান্তৰিত হৈছে। আমি আপোনালোকক এয়া দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিছে। এনেদৰে এতিয়া যি ৰাজীৱ হদিয়াৰ মৃত্যু হৈছিল 13 জানুৱাৰীত গণশিল্পী ৰাজীৱ হদিয়াৰ মৃত্যু হৈছিল, আৰু মৃত্যু হোৱাৰ পিছতে এইগৰাকী গণশিল্পীক সহায়ৰ বাবে প্ৰত্যেকজনে আহ্বান কৰিছিল। সহায়ৰ বাবে প্ৰত্যেকজনে নিজৰ নিজৰ সাধ্য অনুসৰি তেখেতৰ পৰিয়ালক সাহায্য কৰিছিল, আৰু তাৰপিছতে অখিল গগৈয়ে তেখেতৰ কথা দি তেখেতৰ বাসগৃহলৈ গৈছিল। মৃত তথা গণশিল্পী ৰাজীৱ হদিয়াৰ বাসগৃহলৈ গৈছিল, তেখেতৰ পৰিয়ালক আশ্বাস দিছিল। পৰিয়ালক যিমান পাৰে যি সাহায্য লাগে, যিসমূহ সুবিধা লাগে, সেই সুবিধাসমূহ প্ৰদান কৰাৰ বাবে আশ্বাস প্ৰদান কৰিছিল পৰিয়ালটোক, আৰু সেই পৰিয়ালটিক ৰাজীৱ হদিয়াৰ নামত স্মৃতি স্তম্ভ নিৰ্মাণৰ কথাও কৈছিল। আৰু ইয়াৰ পিছতে ৰাজীৱ হদিয়াৰ নামত স্মৃতি স্তম্ভৰ কাম ইতিমধ্যেই আৰম্ভ হৈছে, আৰু অখিল গগৈৰ নেতৃত্বত যি ৰাজীৱ হদিয়াৰ স্মৃতি স্তম্ভ সেই নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। 13 জানুৱাৰীত মৃত্যু হৈছিল এই গণশিল্পীগৰাকীৰ, আৰু তাৰপিছতে বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বহুজনে বহু কথা উলিয়াইছিল, আৰু এইগৰাকী মাটিৰ শিল্পী গণশিল্পীক সহায়ৰ বাবে প্ৰত্যেকজনে আহ্বান কৰিছিল, আৰু তাৰপিছতে বহু লোক আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছিল। এজন ডাক্তৰ চিকিৎসক আগবাঢ়ি আহিছিল, তেখেতৰ পৰিয়ালৰ দায়িত্বৰ লগতে পুত্ৰক পঢ়ুৱাৰ সম্পূৰ্ণ খৰচ লৈছিল। লগতে সাংবাদিক মনোজ গোস্বামীয়েও দায়িত্ব লৈছিল। পৰিয়ালটিৰ লগতে যি সন্তান আছিল ৰাজীৱ হদিয়াৰ সন্তান, সেই সন্তানক পঢ়ুৱাৰ দায়িত্ব লৈছিল। আৰু অখিল গগৈয়েও বিভিন্নজনৰ লগতে বিধায়ক অখিল গগৈয়েও ৰাজীৱ হদিয়াৰ মৃত্যুৰ পিছত তেখেতৰ পৰিয়ালক যিসমূহ সুবিধা লাগে, যিসমূহ সাহায্য লাগে, সেই সাহায্যসমূহ প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰিছিল। আৰু তাৰপিছতে কথামতে এতিয়া কাম দেখিবলৈ পোৱা গৈছে, কিয়নো গণশিল্পী ৰাজীৱ হদিয়াৰ নামত যি স্মৃতি স্তম্ভ, সেই স্মৃতি স্তম্ভৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে, আৰু খুব কম দিনৰ ভিতৰতে স্মৃতি স্তম্ভৰ নিৰ্মাণৰ কাম সমাপ্ত হ'ব বুলিও বিধায়কগৰাকীয়ে জনাইছে। আমি পুনৰবাৰ কৈছোঁ যে জনতাৰ শিল্পীগৰাকীৰ স্মৃতি স্তম্ভ নিৰ্মাণৰ সিদ্ধান্ত লৈছিল, আৰু তাৰপিছতে এতিয়া কথামতে কাম কৰিছে বিধায়ক অখিল গগৈ, আৰু অখিল গগৈৰ নেতৃত্বতে হদিয়াত ৰাজীৱ হদিয়াৰ বাসগৃহ ৰাজীৱ হদিয়াৰ যি স্মৃতি স্তম্ভ সেই নিৰ্মাণৰ কাম বৰ্তমান পৰ্যায়ত পূৰ্ণগতিত চলিছে। অখিল গগৈ ডাঙৰীয়াক ধন্যবাদ। তেখেতে কথা দিয়ে কাম কৰিলে, হয়নে? মানুহ সঁচাকৈ মানে কিছুমান মানুহক আমি সমালোচনা কৰোঁ, কিন্তু তেখেতক পৰিস্থিতিত বিপদৰ সময়তে বুজি পোৱা যায়। সঁচাকৈ অখিল গগৈ মাজে মাজে সমালোচনালৈ আহে, কিন্তু তেখেতে আজি বহুত ভাল কাম কৰি দেখুৱালে। কথা দিয়ে কথা ৰাখিলে। সঁচাকৈ ৰাজীৱ হদিয়া এজন আমাৰ কি ক'বলৈ ভাষা নাই। শিল্পীৰো মহান শিল্পী বুলি ক'লেও ভুল, তাতকৈও ভাল যিজন শিল্পীয়ে নিজৰ কথা চিন্তা নকৰি অকল দেশৰ কথা ৰাইজৰ কথা চিন্তা কৰিয়ে তেওঁ গান গাই গ'ল, আৰু মঞ্চৰ শিল্পী মঞ্চতে ঢুকাল, হয়নে নহয়? কিন্তু তেখেতে নিজৰ কাৰণে একোৱে নক'লে। সঁচাকৈ তেখেতৰ কথা কৈ শেষ নহয়, গান শুনি শেষ নহয়। যিবোৰ গান কাৰো লগত তুলনাই নহয়। সঁচাকৈ এটাই প্ৰাৰ্থনা কৰিছোঁ, তেখেত য'তে আছে শান্তিত থাকক। আৰু অখিল গগৈ ডাঙৰীয়াকো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ কথা দিয়ে ধুনীয়া কাম কৰিলে। সঁচাকৈ বিপদৰ সময়তে মানুহক চিনি পোৱা যায়। বিপ্লৱী শিল্পী প্ৰয়াত ৰাজীৱ হদিয়াৰ কাৰণে তেওঁ যিখিনি কৰিছে, তাতে আমি তাক আমি কেতিয়াও সমালোচনা কৰিব নোৱাৰোঁ। ঠিক আছে,
ৰাজীৱ শদিয়া য'তে আছে শান্তিত থকা, সুখত থকা, সেইখিনিয়ে বিচাৰিছোঁ। আৰু তেখেতৰ পৰিয়ালটো যাতে তেখেত নোহোৱাকৈ আগবাঢ়ি যাব তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা। ঠিক আছে, মোৰ ক'ব লগাখিনি ইমানেই। আপোনালোকৰ ক'ব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। জয় আই অসম।